যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই তেন্তে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, কিয়নো মুখ্যমন্ত্ৰী আৱাস যোজনা আৰম্ভ হৈ গ'ল। মুখ্যমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে এখনকৈ চৰকাৰী ঘৰ লাভ কৰিব আৰু তাৰ বাবে আবেদন কৰিব লাগিব। আবেদনৰ বাবে কিছুমান নথিৰ প্ৰয়োজন হ'ব। মই জনাই আছোঁ সবিশেষ আপোনাৰ কি কি নথিৰ প্ৰয়োজন হ'ব। 1 নম্বৰত আপোনাৰ আধাৰ কাৰ্ড লাগিব। চৰকাৰী পকী ঘৰ পাবলৈ 1 নম্বৰত আধাৰ কাৰ্ড লাগিব। দ্বিতীয়তে লাগিব জব কাৰ্ড, যিটো এনৰেগা, যিটো জব কাৰ্ড মহাত্মা গান্ধী এনৰেগা, সেই জব কাৰ্ডখন লাগিব। তাৰপিছত লাগিব এখন পাছপোৰ্ট সাইজৰ ফটো। তাৰপিছত লাগিব বেংক একাউণ্ট, আৰু সেই বেংক একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে লিংক থাকিব লাগিব। এইকেইখনৰ সৈতে আপুনি কিন্তু এখন আবেদন কৰিব লাগিব, আৰু আবেদন কিন্তু পঞ্চায়তত গৈ কৰিব লাগিব। যেতিয়া আৰম্ভ হ'ব নিশ্চয় জনাই দিম। সেই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, আৰু এনেকুৱা ধৰণৰ নিত্য ভিডিঅ' পাই থাকিবলৈ আপুনি মোৰ সৈতে থাকিবলৈ পেজটো ফ'ল' কৰি ৰাখক যদি ফেচবুকত চাই আছে। চ' নেক্সট ভিডিঅ'ত জনাই দিম কেনেকৈ আবেদন কৰিব, আৰু এইসমূহ নথি আপোনালোকে এতিয়া সাজু কৰি ৰাখক। চ' আজিলৈ মানে ধন্যবাদ।